কেছেট কৰিব লাগে এই কথাটো মনলৈ কেনেকৈ আহিলে তেতিয়া কেছেটৰ ঢৌ এটা উঠিছিলে আকৌ মানে তেতিয়া দেখিছিলোঁ যে এই মিউজিক মেকাৰ কেছেটবিলাক ওলায় এনকে প্ৰডাকশ্যনো কৰে আৰু বেছিভাগ বাহিৰৰ ছিংগাৰ হয় বম্বে ছিংগাৰ কুমাৰ চানুৱে গালে আশা ভোছলে গালে চান্না চাউলমে গালে চ' সেই তেতিয়া ভাবিছিলোঁ যে মোৰ গান কেলৈ নুশুনিব মানে যদি তেওঁলোকৰ গান শুনে মোৰ কম্প'জিশ্যনবোৰ ভালেই যিবিলাকে শুনে বন্ধু বান্ধৱ চবে ভালেই পায় চ' সেই সাহসটোৱে সাহস দিলে আৰু তাতে সেই সময়ত গ'ল্ড মেডেল পালোঁ মই কবিতা কৃষ্ণমূৰ্তি কম্প'জিশ্যন বহুত গাইছে তাৰপিছত সেই কিন্তু মই কাকো চিনি নাপাইছিলোঁ মানে মাৰ্কেটিং কোনে কৰিব ডিষ্ট্ৰিবিউশ্যন কোনে কৰিব একো নাজানো খালি এলবামটো মই আৰম্ভ কৰি দিলোঁ ষ্টাৰ্ট ভূপেন নিজৰ ষ্টুডিঅ'ত চ' সেই সময়ত আকৌ এন কে মালিক দেৱ বৰকটকী সি আহিছিলে উৎপল শৰ্মা তেতিয়া মোৰ মিউজিক এৰেঞ্জমেণ্ট কৰে মোৰ দাদা উৎপলাক লগ কৰিবলৈ আহিছিলে তাত অডিটেকত আহি পেলাই মোৰ গানখিনি ৰেকৰ্ড হৈ থাকোঁতে শুনিলে মানে শুনি পেলাই দেৱই ক'লে এলবামটো মই মাৰ্কেটিং কৰিম গানকেইটা ভাল লাগিছে আৰু মোক লগে লগে সেইদিনাই আকৌ আৰু এটা এলবামৰ মোক প্ৰজেক্ট দি দিলে অনুৰাধা বুলি য'ত অনুৰাধা পৰুৱালে গাব আৰু উৎপল শৰ্মাই গাব কিন্তু মিউজিক মই কৰিম চ' একেলগে দুটা এলবামৰ কাম কৰিলোঁ কৰি তাৰপিছত আৰু আৰম্ভ হৈ গ'ল আৰু তাৰপিছত মায়া কৰিলোঁ